এই ৰেলীটোৰ যোগেদি আমি জনাবলৈ বিচাৰিছো যে এই মহান শিল্পীজনক আমাৰ সকলোৱে অসমৰ হিয়া আমঠু আছিল। তেওঁ আমাৰ বাবে মানে ভাষাৰে বুজাব নোৱাৰা এটা সম্পদ। এই সম্পদটোক অসমৰ পৰা নি মানে দুষ্ট চক্ৰ বুলিয়ে ক'ব লাগিব তেওঁলোকে যিহেতু ব্যৱসায়িক ভিত্তিক কাম কৰে, সেই গতিকে অসমৰ পৰা নি ছিংগাপুৰত তেওঁলোকে যিটো ধৰণে জুবিন গাৰ্গক নি সুৰে ৰাতি মদ খোৱালে বুলি শুনিছোঁ। তাৰপিছত সাগৰত সাঁতুৰিবলৈ নিলে, সাঁতুৰিবলৈ নিওঁতে এজন মানুহ যেতিয়া পানীত কক বকায়, ওচৰৰ লগৰকেইজনে যে একো বুজি নোপোৱা ভেকচন ধৰি মানুহজনক মাৰিলে, ইয়াৰ উচিত তদন্ত লাগে। আমি জুবিন গাৰ্গৰ গান শুনিয়ে আজি ইমানটো হৈছোঁহি। জুবিন গাৰ্গৰ দৰে মানুহ এজন দ্বিতীয়বাৰ যে অসমত আমি আকৌ এবাৰ দেখি পাম বা তেওঁ সেই গানৰ সুৰ আমি শুনি পাম, তেওঁ অবিহনে যে বহাগৰ বিহু মঞ্চ হিচাপে যে ভাল লাগিব তেনে আমাৰ অনুভৱ নহয়। তেনে এজন ব্যক্তিক তেওঁলোকে অসমৰ পৰা নি অসমৰ এই অমূল্য সম্পদক আজি মাৰি পেলালে। আজি গোটেই অসম স্তব্ধ হৈ ৰৈছে। গতিকে তেনে সময়ত তেওঁ হয় বৃহৎ এটা মানে খুব সুস্থিৰ সিদ্ধান্ত আৰু উচিত তদন্ত হোৱাটো আমি দাবী কৰিছোঁ। আৰু এই দাবী যাতে আমি কৰিছোঁ আৰু সমগ্ৰ অসমেই কৰিছে, এই দাবীত কোনো ধৰণৰ যাতে অকণমানো একো মানে গাফিলতি নকৰে অসম চৰকাৰে, তাৰ প্ৰতি আমি অনুৰোধ জনাইছোঁ। আৰু শেষবাৰৰ কাৰণে আমাৰ মহান শিল্পীজনক আমি সোঁৱৰিছোঁ। আৰু তেওঁ হয়তো আমি এই নৱপ্ৰজন্ম মানে এই প্ৰজন্ম যিটো আমি শেষ প্ৰজন্ম সম্ভৱ যে জুবিন গাৰ্গৰ দৰে এজন ব্যক্তি শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমত হয়তো ৰেকৰ্ড হৈছে, ৱৰ্ল্ডৰ ৰেকৰ্ড হৈছে যে ইমান জনসমুদ্ৰ বিস্ফোৰণ হৈছে, ইমান মানুহ। এই মানুহ হয়তো পৃথিৱীৰ কোনো মানে বহুত ঠাই হয়তো এনেধৰণৰ জনসমুদ্ৰত দেখি পোৱা নাই। আজি অসমে এজন শিল্পীক, অসমৰ সম্পদক কিমান ভাল পাব পাৰে, এই আজি মানে শ্ৰদ্ধা জনাই মানে অসমৰ ৰাইজে বিশ্ববাসীক দেখুৱাই দিছে।